নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন 10 চহৰ এক ৰূপায়ণ পদক্ষেপ সন্দৰ্ভত যোৰহাটত পৰ্যালোচনা সভা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে ৰাজ্যৰ নগৰাঞ্চলসমূহৰ সুপৰিকল্পিত আৰু দ্ৰুত বিকাশৰ দিশত 10 চহৰ এক ৰূপায়ণ শীৰ্ষক এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত 10 চহৰ এক ৰূপায়ণ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত 10 চহৰ এক ৰূপায়ণ শীৰ্ষক প্ৰকল্পৰ অধীনত যোৰহাট নগৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিশুদ্ধ আৰু নিয়মীয়া পানী যোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান-বাহন ব্যৱস্থাপনা, ষ্ট্ৰীট লাইট আৰু মুকলি স্থান, উদ্যান, জলাশয় আদিৰ দৰে সেউজ নীল উপাদানৰ যাৱতীয় ৰূপায়ণ সন্দৰ্ভত পুংখানুপুংখানুভাৱে আলোচনা কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ প্ৰতিনিধিয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে 10 চহৰ এক ৰূপায়ণ শীৰ্ষক প্ৰকল্প সম্পৰ্কে বিতংভাৱে অৱগত কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত, যোৰহাট পৌৰসভাৰ উপ পৌৰপতি, যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়কৰ প্ৰতিনিধি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ নোডেল বিষয়া আৰু সহকাৰী সঞ্চালক প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। যোৰহাটৰ পৰা উৎপলেশ্বৰ ৰিপৰ্ট, নিউজ নাও 24x7।